সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ যেহেতু আজি আমাৰ মিনাই লয়লকা চিন্তনৰ যি কাৰ্যসূচী আমি হাতত ল'লোঁ এই কাৰ্যসূচীটোত আপোনালোক অহাৰ কাৰণে আমাৰ সকলো ফালৰ পৰাই আমি ধন্যবাদ জনাইছোঁ। এইটো কাৰণে আজি কাৰ্যসূচীটো ল'বলগীয়া হৈছে যেহেতু আমাৰ ঠিকা শ্ৰমিকৰ যিটো কামৰ কোনো আজি ডেটত গেৰাণ্টি নাইকিয়া হৈ পৰিছে। এই গেৰাণ্টিটো নাইকিয়া হৈছে একমাত্ৰ মেনেজমেণ্টৰ যিটো হেমাহি বা মেনেজমেণ্টৰ যি ধৰণৰ কাম কাজৰ ওপৰত আমি লক্ষ্য কৰি আছোঁ যে কণ্ট্ৰেকচুৱেলৰ মানুহ বুলি গণ্য নকৰা হৈছে এক নম্বৰ কথা। আৰু তেওঁলোকে কণ্ট্ৰেক্টৰ লগত ভিতৰুৱা মিতিৰালি কৰি আজি আমাৰ ঠিকা শ্ৰমিকক তেওঁলোকে বিভিন্ন প্ৰলোভনৰ মাজেদি বিভিন্ন তেওঁলোকে আইনীগত ব্যৱস্থাৰ মাজেদি আমাৰ শ্ৰমিকক কামৰ পৰা উলিয়াবলৈ বিচাৰে। যোৱা 17 তাৰিখৰ দিনাখন মেডিকেলৰ পৰা আমাৰ প্ৰিয়ংকা বোলা এগৰাকী মহিলা কৰ্মীক কামৰ পৰা উলিয়াই থৈছে বাহিৰৰ গুৱাহাটী এজন ভোগজৰা কণ্ট্ৰেক্টৰে। আমি ইউনিয়নৰ পিনৰ পৰা বাৰে প্ৰতি মেনেজমেণ্টক চিঠি দিছোঁ, কণ্ট্ৰেক্টৰলৈ চিঠি দিছোঁ, কণ্ট্ৰেক্টৰৰ লগত টেলিফোনত কথা পাতিছোঁ, মেনেজমেণ্টৰ লগত কালিলৈকে আমি কথা পাতিছোঁ, তেওঁলোকৰ পৰা কোনো পজিটিভ আমি ছিগনেল পোৱা নাই। আৰু এই প্ৰিয়ংকা বোলা ছোৱালীজনীক কামত লোৱা তেওঁলোকৰ কোনো ইচ্ছাকৃত হোৱা নাইকিয়া। সেই গতিকে আজি আমি বাধ্য হৈছোঁ এই আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে। এনেকুৱা ধৰণৰ যদি তেওঁলোকে ছিষ্টেম বনায় কণ্ট্ৰেক্টৰ লগত যদি কথা পাতিবলৈ যদি তেওঁলোকৰ যদি কণ্ট্ৰেক্টক সন্মান কৰাব নোৱাৰে, আজি প্ৰিন্সিপাল এমপ্লয়ে হৈ আজি এজন কণ্ট্ৰেক্টক তেওঁলোকে বাধ্য কৰাব পৰা নাইকিয়া। আজি যদি এই প্ৰিয়ংকা কিবা দোষ আছে আমি স্বীকাৰ কৰি লৈছোঁ যে প্ৰিয়ংকা যিখিনি দোষ আছে আমি ইউনিয়ন হিচাপে তেওঁলোকক আমি কথা দিছোঁ, তাৰ পিছতো মেনেজমেণ্টে মানি ল'বলৈ বিচৰা নাই, সদায় কণ্ট্ৰেক্টৰৰ কথা কৈ থাকে। এই ধৰণৰ যদি কণ্ট্ৰেক্টৰ আৰু মেনেজমেণ্ট মিলি থাকে অহা দিনত আমাৰ ঠিকা শ্ৰমিকৰ কাম একেবাৰে নাইকিয়া হৈ যাব। তেওঁলোকৰ যিখিনি আইনী ব্যৱস্থা হাতত লৈ আছে, যিখিনি তেওঁলোকৰ মিছাৰ প্ৰলোভনৰ কিছুমান কথা বতৰাত আমি গম পাইছোঁ যে কণ্ট্ৰেক্ট লেবাৰক তেওঁলোকে কণ্ট্ৰেক্ট লেবাৰ বুলি ভবা নাইকিয়া। আৰু দ্বিতীয়তে হ'ল আজি আমাৰ যিখিনি এবছৰ হৈ গ'ল টি ৰুমৰ 12জন শ্ৰমিকক আজিলৈকে তেওঁলোকে কামৰ ব্যৱস্থা কৰি দিব নোৱাৰিলে। বাহিৰৰ কণ্ট্ৰেক্টক তেওঁলোকে কণ্ট্ৰেক্ট দি দিয়ে, কমটি ৰেটত টেণ্ডাৰ মাৰে, টেণ্ডাৰ মৰাৰ পিছত সঠিকভাৱে সেই কণ্ট্ৰেক্টৰ আহি পে'মেণ্ট কৰিব নোৱাৰে, কণ্ট্ৰেক্টৰ পলাই গুচি যায়, আমাৰ 12জন শ্ৰমিকক বহি থাকিবলগীয়া হয়, সঠিক পে'মেণ্ট নাপায় আৰু কামৰ পৰা বহি থাকিবলগীয়া হৈছে আজি এবছৰ দিনে। আজি মেনেজমেণ্টে কোনো ধৰণৰ তেওঁলোকে ষ্টেপ ল'ব পৰা নাইকিয়া, কোনো ধৰণৰ সুবিধা আদায় কৰি দিব পৰা নাইকিয়া। আজি এই 12জন শ্ৰমিকৰ ফেমিলি আছে, ল'ৰা ছোৱালী আছে, আজি কেনেকৈ চলিছে কেনেকৈ খাইছে তেওঁলোকে সেইখিনি উপলব্ধি কৰা নাইকিয়া। আজি আমি ইউনিয়ন হিচাপে আজি আমি বহুত দুখেৰে ক'ব বিচাৰিছোঁ, আজি এই মেনেজমেণ্টে যদি এই সমস্যাবিলাক যদি আমাৰ সমাধান কৰিব নোৱাৰে কিন্তু অনাগত দিনত ইয়াতকৈ কিন্তু এটা ভয়ংকৰ আন্দোলন সৃষ্টি হ'বলৈ গৈ আছে। আৰু দ্বিতীয়তে হ'ল যিটো আমাৰ ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰত আপোনালোকে আগতেও গম পাইছে, মিডিয়া হিচাপে আমি জনাই ৰাখিছিলোঁ যে পুতুল শৰ্মা আজি নোহোৱা আজি 3 মাহ 4 মাহ হৈ গ'ল। আজি পুতুল শৰ্মা আণ্ডাৰ যিখিনি টেণ্ডাৰ আছিলে, যিসকল আমাৰ ট্ৰেন্সপৰ্টৰ গাড়ী চলাই আছিলে, আজি সেই ট্ৰেন্সপৰ্ট গাড়ী চলি থাকিবৰ কাৰণে আমাৰ এজন ড্ৰাইভাৰে নিজৰ পকেটৰ পৰা তেল ভৰাই আজি গাড়ী চলাই থাকিবলগীয়া হৈছে কামৰ সুৰক্ষাৰ কাৰণে। আজি এই মেনেজমেণ্টে গম পায়ো আজি আমাৰ কণ্ট্ৰেক্ট লেবাৰে পইচা পাই কেইটকা আজি নিজৰ পকেটৰ পৰা আজি পইচা ভৰি তেল ভৰাই গাড়ী চলাই থাকিবলগীয়া হৈছে, কামটো জীয়াই ৰাখিবলগীয়া হৈছে। আৰু তাৰ স্বত্বতো তেওঁলোকে কি কৰিছে, গাড়ীখিনি কেজুৱেল দিবৰ কাৰণে চেষ্টা কৰি আছে। কেজুৱেল দিয়াৰ লগে লগে আমাৰ ঠিকা শ্ৰমিক এজনে য'ত নেকি 30,000 টকা পে'মেণ্ট পাই আছে, এতিয়া কেজুৱেল দিয়াৰ লগে লগে তেওঁলোকে এতিয়া 12,000 টকা পে'মেণ্ট আহিব। আজি এটা ফেমিলি কেনেকৈ চলিব? এই কথাখিনি আজি মেনেজমেণ্টে গম নাপায়। তেওঁলোকৰ একেবাৰে মানসিকগ্ৰস্ত হৈ গৈছে। আজি কণ্ট্ৰেক্ট লেবাৰৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ ভাল চিন্তা চৰ্চা নকৰে। সেই গতিকে আজি আমি মিনাই লয়লকা ইউনিয়নে আজি আমি এই প্ৰতিবাদী সাব্যস্ত কাৰ্যসূচী লৈছোঁ। অহা দিনত কিন্তু এই সমস্যাকেইটা যদি সমাধান নকৰে অতি সোনকালে, তেতিয়াহ'লে আমি কিন্তু ইয়াতকৈ ভয়ংকৰ আন্দোলন সৃষ্টি কৰিম। এই কথাটো স্পষ্টভাৱে মেনেজমেণ্টক জনাই দিব বিচাৰিছোঁ। যদি আমি মেনেজমেণ্টৰ লগত কথা পাতিবলৈ যাওঁ, তেওঁলোকে আমাক ইউনিয়ন হিচাপে বা কণ্ট্ৰেক্ট লেবাৰ ইউনিয়ন হিচাপে তেওঁলোকে ভাল ধৰণে আমাক ব্যৱহাৰ নকৰে। এই ধৰণৰ কথা বতৰা আমাৰ লক্ষ্য হৈ পৰিছে। এই গতিকে আমি ডিগবৈ ৰিফাইনেৰীখনত আজি কণ্ট্ৰেক্ট লেবাৰ নহ'লে আজি ৰিফাইনেৰী নচলে। আজি তেওঁলোকে স্বীকাৰ কৰে, কিন্তু স্বীকাৰ কৰাৰ পাছতো আজি আমাৰ এই কণ্ট্ৰেক্ট লেবাৰখিনিক তেওঁলোকে মাহিয়াই চকুৱে চাই থাকে। কণ্ট্ৰেক্ট লেবাৰক মানুহ বুলি গণ্য নকৰে। কণ্ট্ৰেক্ট লেবাৰে যিখিনি বিচাৰে সেইখিনি তেওঁলোকে দিবলৈ নিবিচাৰে। আজি এটাই লাজৰ কথা, আজি এটা ইণ্ডাষ্ট্ৰীত আজি এজন কণ্ট্ৰেক্ট লেবাৰে পইচা পায় কেইটকা, 30,000 টকা পে'মেণ্ট পায়। এই 30,000 টকা পে'মেণ্ট পোৱাৰ পিছত
আজি এই কণ্ট্ৰেক্ট লেবাৰে কি কৰিছে নিজৰ পকেটৰ পৰা ভৰি তেল ভৰাই গাড়ী চলাবলগীয়া হৈছে ইয়াতকৈ আৰু লাজ্জৰ কথা নহয় আজি এই মেনেজমেণ্টৰ চকু খোল খাব লাগে যে এজন কণ্ট্ৰেক্ট লেবাৰে কিমান পইচা পায় তাৰ পিছতো আজি এই তেল ভৰাই গাড়ী চলাবলগীয়া হৈছে এনেকুৱা মেনেজমেণ্টৰ একদম দুৰ্নীতি একদম মেনেজমেণ্ট আজি কণ্ট্ৰেক্ট লেবাৰৰ ক্ষেত্ৰত তেওঁলোক নাই তেওঁলোক একদম মালিক পক্ষ আৰু তেওঁলোক একেবাৰে শ্ৰমিকৰ শোষণ পক্ষত থাকে সেই গতিকে আজি এই মিনাইল এলেকা ইউনিয়নে এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ অহা দিনতো আপোনালোকৰ সহায় সহযোগ লাগিব ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম ধন্যবাদ